ইয়ালৈ আহিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুযায়ী আৰু আপোনালোকে গম পায় যে যোৱা বাজেটত এটা অভিলাষী আঁচনি ঘোষণা কৰা হৈছিল যে আছিলে যে আমি ৰেহাই মূল্যত সুলভ মূল্যত আমি ৰাইজৰ প্ৰতিখন যাৰ ৰেচন কাৰ্ড আছে প্ৰতি ৰেচন কাৰ্ডত 1 কেজি মচুৰ দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আমি দিম 69 रुपीसत मसूर दाली 38 रुपीसत চেনি আৰু 10 টকাত আমি নিমখ দি দিয়াৰ ব্যৱস্থা আৰু সেই উদ্দেশ্যলৈ আমি আৰম্ভ কৰিছোঁ যে আমাৰ অসমত 34,000 ৰেচন দোকান আছে এই 34,000 ৰেচন দোকানৰ লগে 800 গাঁও পঞ্চায়ত সমবায় সমিতি আছে তেওঁৰ লগত কথা পাতি আমাৰ চাউল ডিস্ট্ৰিবিউশন কেনেকৈ চলি আছে আৰু অহা দিনত এই যে আমাৰ দালি চেনি আৰু নিমখৰ যি যোজনা সেইটো যাতে আমি ভালকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ কেনেকৈ আছে এই ডিটেইলছ কথা পাতিবৰ কাৰণে আজি আমি ইয়ালৈ আহিছিলোঁ আজি আমি ইয়াতে এই সন্মিলনটো কৰিছোঁ সজাগতা সন্মিলন এইটো আমি কৰিছোঁ আৰু তাৰ পিছতে এতিয়া আয়ুক্তগৰাকীৰ কাৰ্যালয়ত আমি বহি আমাৰ বিভাগৰ যি ৰিভিউ এই ৰিভিউটো আমি কৰিছোঁ ৰেচন কাৰ্ডৰ কাম চলি আছে নতুন এড মেম্বাৰৰ কাম চলি আছে প্ৰতিখন বিধানসভাতে 4,000 কেইটা টাৰ্গেট দিয়া হৈছে সেইটোৰো আমি লৈছোঁ আমাৰ ইপোজ KYC এই গোটেই বস্তুবোৰ আমি লৈছোঁ জুন জুলাই আগষ্টৰ আমাৰ NFS যে ৰাইচ আছিল ৰাইচটো ডিস্ট্ৰিবিউশন হৈছে অহা সেপ্টেম্বৰৰ কাৰণে আগষ্ট মাহৰ 21 তাৰিখৰ পৰা আকৌ লিফটিংটো আৰম্ভ হ'ব যাতে আমি স্মুথলি ভালকৈ কৰিব পাৰোঁ লগে আমি অনুৰোধ কৰিছোঁ যাতে ৰাইজৰ লগত বেনিফিচিয়াৰীৰ লগত ৰেচন দোকানী মানে কোনো কনফিউজন নহয় সেইকাৰণে মই ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ যে আমাৰ ৰেচন দোকানৰ লগত যিমান আমাৰ ওয়েট এণ্ড মেজাৰৰ যি আমাৰ মেট্ৰলজি ডিপাৰ্টমেণ্টক মই কৈছোঁ যাতে এইবিলাক বস্তু ঠিক থাকে ৰাইজে যাতে সঠিকভাৱে সঠিক বস্তুবিলাক তেওঁলোকে যাতে প্ৰতি মাহে পাব পাৰে সেই ব্যৱস্থা যাতে গ্ৰহণ কৰে আটাৰ এটা অভিযোগ আছে আমাৰ ডিষ্ট্ৰিক্টত মানে আটা গ্ৰাহকে নাপায় কিন্তু কাগজে কলমে উঠাই বুলি এটা অভিযোগ ইয়াত এটা অভিযোগ এনেকৈ আহিছিলে যে আটা ইয়াৰ ৰাইজে নাপায় আৰু বহুত ঠাইতে আটাটো মানুহে ব্যৱহাৰ নকৰে এনেকুৱা অভিযোগ এটা হোৱাৰ পিছতে জিলা আয়ুক্তগৰাকী ইয়াৰ পৰা এটা আমাৰ বিভাগলৈ চিঠি লিখিছিলে তাৰপিছতে এই আটাটো বন্ধ কৰা হৈছে এপ্ৰিল মাহৰ পৰা আটাৰ যি সাপ্লাই আছিলে সাপ্লাইটো ইয়াতে বন্ধ কৰা হৈছে ঠিক আছে ধন্যবাদ